গৈ আছে বোলে কথাটো কিহৰ কাৰণে নুচুলা কৈ আছিলা হৰ্ণা ৰিল এটা বনাইছে নীলাকাশৰ লগত নীলাকাশ দাৰ লগত আহতগুৰিত 26 তাৰিখে এবাৰ হৈ গ'ল সৰস্বতী পূজা তো ময়ো যাব লাগিব 26 তাৰিখৰ পুনিয়া আগতে বেছিকৈ ওলাই আজিকালি ওলাইছে কিবা পানীপুৰি তাৰ Hey guys, good morning. আৰু বৰ্তমান সময় হৈ গ'ল এতিয়া 9:03 হৈ গ'ল আৰু অলপমান উঠোতে দেৰি হৈ গ'ল কাৰণ মোৰ গাটো অলপ বেয়া হৈ আছে মানে কি হৈ আছে ঠাণ্ডা সোমাইছে এইকেইদিন অলপমান বেছিকৈ ঘূৰা হৈছে বাইকত তো সেইকাৰণে তো গুড মৰ্নিং ৱেলকাম টু আনাদাৰ ব্লগ আৰু আজি ব্লগটো অলপমান স্পেচিয়েলি হ'ব গৈ আছে কাৰণ আজি হৈ গ'ল মোৰ 100K ফলোৱাৰ্ছ কমপ্লিট ইনষ্টাগ্ৰামত তো বৰ্তমান শুই উঠি অলপমান এনেই নিজৰ স্বাস্থ্যটোৰ ওপৰত ধ্যান দিছোঁ যিমানে যি নহওক তো হাই হেল্ল' দোস্ত নমস্কাৰ সকলোকে মই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ এটা অন্য ভিডিঅ'লৈ আৰু কি ক'ম আৰু বহুত বহুত থেংক ইউ আপোনালোকে 100K ফলোৱাৰ্ছ কমপ্লিট কৰি দিল ইমান কম সময়ৰ ভিতৰত আৰু কি বুলি ক'ম আৰু তো বলক আজি ভিডিঅ'টো ধুনীয়া হ'বলৈ গৈ আছে তো শেষলৈকে চাব যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব নকৰিব তো বলক পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ গৈ আছে বোলে আৰু পিনে মাজুপি তাৰপিছত কোনোবা আমাৰ বিলৰ বোলে কোন আহিব অফিচাৰ আহিব সেইকাৰণে মাহঁতে কৈ আছে মা প্ৰথম ওলাইছে দেই ভিডিঅ'ত তাৰপিছত কিবা অফিচাৰ নে কি আহে বোলে বিলৰ ৰাছিয়াৰ পৰা আহিব মই যে কৈছিলোঁ আগতে কাৰণ আমাৰ বিলখনৰ পৰা বহুত মানে বছৰি আয় হয় আৰু তাৰপিছত এতিয়া এইপিনে আমাৰ গাঁওখন গৈ আছোঁ তো মাহঁতক থৈ পেলাই আৰু মোৰ প্লেনিংটো কৈছিলোঁৱে তো তাত যাব লাগিব তো মাহঁতক থৈ সোনকালে লগ পাই আছোঁ মাহঁতক থৈ আহিলোঁ মাকো অলপমান উলিয়াই দিলোঁ লাজে কৰিছে বাৰু কাৰণ কেমেৰা ফ্ৰেণ্ডলি নহয় ন সেইকাৰণে বাকী মানে বিলখনৰ কোনোবা ছাৰ্ভে কৰিব আহিব কাৰণ ইমান বছৰি যদি আয় হয় লগভগ 25 লাখৰ ওপৰত মানে বছৰি আয় দিয়েই আমাৰ বিলখনে মই এটা ধুনীয়াকৈ ল'ম বাৰু তো এতিয়া সেইবিলাক বাদ দিয়ক মই পিছত এটা দেখুৱাম বাৰু ধুনীয়াকৈ এদিন তো এতিয়া ডাইৰেক্ট মই গা পা ধুই ফ্ৰেছ হৈ লওঁ কাৰণ দেৰিয়ে হৈছে অলপমান আহি পালে কিন্তু অলপমান অহাটো দেৰি হ'ল মই ওলাই গৈ ৰৈ আছিলোঁ তাৰপিছত এতিয়া ক'ত যায় বোলে এতিয়া কিবা 12 বজিয়াত যায় নেকি 12 বজিয়াত যায় ঠাণ্ডা দিনত এটাই প্ৰব্লেম কি জানেনে মানে বাইক চলোৱাটো মই কৈছোঁ তাক চলাবলৈ বিকাশক আৰু বিকাশে কৈছে মই চলাওঁ কাৰণ সি বোলে চলাইহে আহিছে তাকে চলাব দিছোঁ কথাটো কিহৰ কাৰণে নুচলা কৈ আছিলা হৰ্ণ নাথাকাৰ কাৰণে তাখন বোলো থৈ যাওঁ তো গৈ থাকোঁ আৰু লাহে ধীৰে কি হয় আজি তাৰপিছত ইহঁতে কি বোলে 100K হোৱাৰ কাৰণে কিবা কৈছে নেকি নাজানো আৰু মজা মজা কৈছে হয় নেকি মোৰ মজা আহিছে আজি ঠিকে আছে নহ'লে কৈ থাকোঁ গোটেই পৰিৱেশটো এইটো ইমান এনেকুৱা ধৰণৰ পূৰা একদম চবেই আহি আছে তাৰপিছত আমাৰ কি হ'ল সঞ্জয় ভাই সিদিনাখন কি এটা ধুনীয়া ৰিল এটা বনাইছে নীলাকাশৰ লগত নীলাকাশ দাৰ লগত আহতগুৰিত তাৰপিছত আমাৰ সমৰদা আছে এইপিনে সমৰদা নেপালৰ পৰা জাষ্ট আহিছেগৈ তাৰপিছত আৰু ধুনীয়াকৈ চালোঁ ধুনীয়াকৈ এখন যুঁজ হ'ল আপোনালোকে অলপমান ক্লিপটো লগাই দিছোঁ ঘৰৰ পৰা অহাৰ পিছত বাকী মানুহ একদম পূৰা মানুহে যে কয় লোকাৰণ্য হৈ পৰিছে তো ঠিক তেনেকুৱা ধৰণৰ মানুহে লোকাৰণ্য হৈ পৰিছে তাৰপিছত মই এটা ৰিল বনাইছোঁ ইয়াত মানে যিটো গাটছ কৰিছোঁ ন মই ইমান মানুহৰ মাজত এটা ৰিলছ বনাইছোঁ একদম আনলিমিটেড আৰু কেনেকুৱা হৈছে ৰিলছটো তাৰপিছত এইপিনে আকৌ এজনে আহি পেলাই কৰি আছে ভিডিঅ' তুমি এইটো চোৱা কেনেকুৱা লাগিছে তোমাৰ একদম মজা ভালনে যুঁজ চাইছা একদম চাইছা তোমাৰ কেনেকুৱা বঢ়িয়া আমাৰ জ্যোতি শংকৰ ভাইটি তাৰপিছত মানুহ বহুত হৈছে ন একদম আৰু এইপিনে চাবলৈ গ'লে মহো বহুত হৈছে একদম ক'বলৈ গ'লে পূৰা বিভিন্ন ধৰণৰ আৰু মানে এইকেইদিন আমাৰ প্ৰগ্ৰাম
প্ৰগ্ৰাম ডেইলি প্ৰগ্ৰাম মানে মাঘৰ মাহটো মানে ডেইলি প্ৰগ্ৰাম হৈ আছে কাৰণ কালিলৈ আকৌ নগাঁও যাব লাগিব এটা বিশেষ ঘৰৰ কামৰ কাৰণত আৰু কাইলৈৰ পৰা ষ্টাৰ্ট হৈ গ'ল আমাৰ জোনবিল মেলা জোনবিল কয় নে জোনবেলি আৰু এইপিনে লৈ গৈ আছে যুঁজাবৰ কাৰণে একদম পুৰা কাইলৈৰ পৰা হ'ল জোনবিল নে জোনবেলি জোনবিল আচ্ছা জোনবিল মেলা কাইলৈৰ পৰা তাৰপিছত আৰু কি বিভিন্ন ধৰণৰ আছে আৰু প্ৰগ্ৰাম আছে তাৰপিছত আৰু 26 তাৰিখে এবাৰ হৈ গ'ল সৰস্বতী পূজা তো ময়ো যাব লাগিব 26 তাৰিখৰ দিনাখনেই কিন্তু কি হয় বাকী দেখা যাওক আৰু তেনেকৈ আৰু আজি 100K উপলক্ষে বিভিন্ন ধৰণৰ এইটোৱে বাকী চাই লওঁ ধুনীয়াকৈ তাৰপিছত কৈ আছোঁ এইটোৱে হৈছে এইখনেই হৈছে কমিটি যোনটো মানে ম'হ যুঁজৰ যুঁজখন যে হৈ আছে গোটেই যুঁজখন হৈ থকাৰ পৰিচালনা কমিটিখন হৈছে এইখনেই গোটেই কমিটিখন এইখন বাকী আৰু মানে ইহঁতে পৰিচালনা কৰি থাকে বিভিন্ন ধৰণৰ প্ৰাইজ ওলমাই থৈ দিছে কিন্তু বেক চাইডৰ পৰা আছোঁ কাৰণে দেখাব পৰা নাই যুঁজবিলাক বৰ্তমান প্ৰায় শেষ হৈছে কাৰণ এতিয়া টাইম হৈ গ'লগৈ কিমান 4:45 মানে 4:45 তো ভাবিছোঁ একদম লাষ্টত যোৱাতকৈ ভাবিছোঁ অলপমান আগতীয়াকৈ গুচি গ'লেগৈ কি হয় জামটো অলপ কম পোৱা যায় ৰাস্তাত কাৰণ এতিয়া ইমানবিলাক মানুহ আছে ইমান মানুহবিলাক যদি চবেই গুচি যায়গৈ চবেই বাইক বা কাৰ লৈ আহিছে তেনেহ'লেতো পুৰা ৰাস্তা জাম হৈ যাব কি কোৱা তাকেই তো সেইকাৰণে ভাবিছোঁ আৰু সোনকালে গুচি যাওঁগৈ নহ'লে আৰু এইকেইদিন ঘূৰি মোৰ অলপমান বেমাৰো হৈ গৈছেগৈ মই কাৰণ ৰাতিপুৱা আপোনালোকক কৈছোঁ তাৰপিছত বাকী আৰু ঘৰত গৈ পেলাই ব্লগটো ধুনীয়াকৈ এডিট কৰিম বাকী স্পেচিয়েলনো কি আছে স্পেচিয়েল কি হয় সৰুকৈ ক্লিপবিলাক লগাই দিম বাকী আৰু ঠিক হৈছে পৰিৱেশ মানুহবিলাক চব এনেকৈ উভতিছে মানে স্পেচিয়েলি কি হ'ল আজিকালি ম'হ যুঁজতকৈ বেছিকৈ প্ৰায়ৰিটিটো পাইছে মেলা সৰু কিছুমান বিপণী আহি গৈছে মেলা আগতে মানে বগৰী বুলি ক'লে বেলেগ বগৰী কুঁহিয়া আগতে বেছিকৈ ওলায় আজিকালি ওলাইছে কিবা পানীপুৰি তাৰপিছত আকৌ বাদাম তাৰপিছত বিভিন্ন ধৰণৰ তেনেকুৱা আৰু পেপা চেপা আগতে পেপা চেপা এইবিলাক দেখাই পোৱা নাযায় আগতে ধুনীয়া একদম আৰু বেণ্ড পাৰ্টি আহি গৈছে আজিকালি আগতে কাৰণ আমাৰ ধুনীয়া এটা সংস্কৃতি আছিলে তিৱা সংস্কৃতিৰ ধুনীয়াকৈ আমাৰ তিৱা চাপটো যোনটো সেইটো মানে ফেভৰেট আৰু ম'হৰ চাপ এটা বুলি ক'লে ম'হৰ চেউটোও বেলেগ বিহুৰ চেউ বেলেগ তো ঠিক তেনেকুৱা ধৰণৰ আজিকালি অলপমান কি হৈছে আধুনিক বেণ্ড পাৰ্টি আহি গৈছে আৰু আধুনিকতাৰ মানে প্ৰভাৱটো পাইছে নোপোৱা নহয় কাৰণ 2 বছৰ ৰৈ গ'ল তেনেকৈ ক'ভিডৰ কাৰণে তাৰপিছত আৰু ৰৈ গৈছিল কিহৰ কাৰণে কিবা বেন কৰি দিছিল কাৰণ আগৰ ব্লগটোত মই কৈছোঁৱেই তো ঠিক তেনেকৈ বাকী এতিয়া ঘূৰি গৈ থাকোঁ আৰু ব্লগত শ্বুটিং কৰি নাথাকোঁ কাৰণ কি হৈছে এন্ধাৰ হৈছে ঘৰত গৈ পেলাই এডিট কৰি পেলাই ধুনীয়াকৈ ভিডিঅ'টো সামৰণি মাৰিম আৰু যদি কিবা স্পেচিয়েল মুমেণ্ট থাকে মই সৰুকৈ চিনেমেটিক টাইপত লৈ ল'ম তো তেনেকৈ আৰু ডাইৰেক্ট এতিয়া মই এডিট কৰি পেলাইহে ডাইৰেক্ট লগ পাই আছোঁ ইতিমধ্যে আমাৰ প্ৰতিযোগিতা সমাপ্ত হৈছে সেই ওপৰত ফাইনখণ্ড দেখা আছে সৰস্বত ফণীভূষণ দেউৰী অনন্ত শইকীয়া আৰু কেশৱ লাহন ডাঙৰীয়া আমি আজিৰ প্ৰতিযোগিতা কি হ'ব ঘৰ আহি পাই গ'লোঁ ভাত মানে আজি খোৱাটো এনেকুৱাকৈ হৈছে আজি দিনটোত 3 টাইম খাইছোঁ ভাত 3 টাইম মানে কি হৈছে ৰাতিপুৱাৰ পৰা নহয় দুপৰীয়াৰ পৰা খাই আৰু ক্লিপবিলাকটো লগাই দিছোঁ ধুনীয়াকৈ মানে আৰু যেতিয়া তাৰ পৰা আহিছোঁ তাত জামৰ ক্লিপটো লগাই দিছোঁ দেখিছে আপোনালোকে ইমানেই জাম হৈ গৈছে নহয় 1 ৱে হৈ গ'লগৈ তাৰপিছত এতিয়া আহি পেলাই আকৌ পেহীহঁতৰ ঘৰত খাবলৈ মাতিলে খাই বৈ এইপিনে খালী হৈ আছে চবৰে মানে এতিয়া চব টায়াৰ্ড চবেই এতিয়া খেল চাই আছে যদিও চবৰে টোপনি ধৰি গৈছে মোৰো ধৰিছে কিন্তু ভিডিঅ'টো বনাবই লাগিব আপোনালোকৰ কাৰণে সেইটো কথাটো বাকী ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে কমেণ্টৰ যোগেদি জনাব আৰু আজি ম'হ যুঁজ বহুত ধুনীয়া হৈছে
এটা ধুনীয়া একদম ক্লিপ এটা একদম ওচৰৰ পৰা গৈ গৈ ক্লিপ ল'ব বিচাৰিছে দেই এখেতে এটা ক্লিপ আছে বাৰু সেইটো দেখুৱাই দিম মই বাকি ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে কমেণ্টৰ যোগেদি জনাব তো থেংক ইউ আজি দিনটো এনেকৈ পাৰ কৰিলোঁ তাৰপিছত আৰু কি কাইলৈ প্লেন আছে মোৰ নগাঁৱলৈ যোৱা নগাঁৱলৈ গ'লে কোনোবা এজনে মোক কৈছিলে কিন্তু মই পাহৰি গৈছোঁ কোনে ক'ব কৈছিলে কিন্তু ভিডিঅ'টো এতিয়া মই কেতিয়াবা আপলোড দিওঁ আবেলিহে দিওঁ নে মৰ্ণিং টাইমতে দিওঁ তো ঠিকে আছে তো বহুত থেংক ইউ যদি ভিডিঅ'টো এইখিনিলৈকে চালে যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰি দিব আৰু বেছিকৈ ভাল পালে কমেণ্ট কৰি দিব তো ইয়াকে কৈ আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু আগন্তুক জোনবিল মেলা আহি আছে এতিয়া মানে মাঘ বিহুত ছুটি আহিলে প্লেনেই প্লেন সেইটো কথাটো বাকী আৰু সামৰি দিওঁ ধুনীয়াকৈ এডিট কৰোঁ অলপমান ময়ো ৰেষ্ট কৰোঁ হয়নে নহয় দেখিছে চকুৰ অৱস্থা ডাৰ্ক চাৰ্কেল পৰি গৈছে সেই বালু হাৰ্বেলৰ তৰফৰ পৰা মোক কিবা লগাবও কৈছে সেইটো প্ৰমোশ্যনৰ সেইটো বাৰু বেলেগ কথা তো থেংক ইউ ভিডিঅ'টো সামৰণি মাৰোঁ আকৌ এটা ধুনীয়া ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে সকলোৱে ভালে থাকক কুশলে থাকক হাঁহি থাকক হহুৱাই থাকক তো জয় হিন্দ জয় আই অসম লিভ ইয়ৰ লাইফ লিভ ইয়ৰ ড্ৰিম বুম আৰু এতিয়া ক'ত যাবা তোমাৰ এইপিনে আছে মিচিংসকলৰ এখন কি কয় নামটো নাজানো চৰি কিন্তু এইখনক কি বুলি কয়